নমস্কাৰ 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 প্ৰিয় দৰ্শক পুনৰ এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আপোনালোকক জনাম যে ৰাশি চক্ৰৰ 12টা ৰাশিৰ সম্পূৰ্ণ গোপন কথা। আপুনি কোন ৰাশিৰ, আপোনাৰ জীৱনত কি অপেক্ষা কৰি আছে আগন্তুক দিনত আৰু ক'ত সাৱধান হ'ব লাগিব, এই সকলো প্ৰশ্নৰ উত্তৰ থাকিব এই ভিডিঅ'টোত। আমাৰ এই ভিডিঅ'টোত উল্লেখ কৰা তথ্যসমূহ বিভিন্ন মাধ্যমৰ পৰা লোৱা হৈছে। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মেষ ৰাশি। মেষ ৰাশি হ'ল ৰাশি চক্ৰৰ প্ৰথম ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাই স্বাধীনভাৱে চিন্তা বিবেচনা কৰিব পাৰে। মেষ ৰাশিৰ ব্যক্তিসকল অস্থিৰ মনৰ, স্বভাৱত চঞ্চলতা দেখা যায়। মেষ ৰাশিৰ ব্যক্তিসকল নিৰ্ভীক আৰু স্পষ্টবাদী, উদাৰ মনা। মেষ ৰাশিৰ ব্যক্তিসকল পৰিশ্ৰমী আৰু কষ্ট সহিষ্ণু। এই ৰাশিৰ জাতক জাতিকাই সদায় দুঃসাহসিক কামবোৰ কৰি ভাল পায়। খোৱা বোৱাৰ ক্ষেত্ৰত এই ৰাশিৰ যুৱক যুৱতীয়ে ফাষ্টফুড বা অলপ মছলাযুক্ত খাদ্য খাই ভাল পায়। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগত মিলা প্ৰীতিৰে চলিবলৈ এই ৰাশিৰ ব্যক্তিসকল সদায় আগ্ৰহী। মেষ ৰাশিৰ জাতক জাতিকাই বিলাসিতা ভাল পায় যদিও নিজৰ অতীত কেতিয়াও পাহৰি নাযায়। মেষ ৰাশিৰ জাতক জাতিকা সদায় আনন্দ মনে থাকে। তেওঁলোকে নিজে ভাবি থকা কামবোৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে। কিছুমান কৰোঁতে কেতিয়াবা বিপাঙত পৰা দেখা যায় যদিও সহজে হাৰ নামানে। মেষ ৰাশিৰ জাতক জাতিকাৰ খোজ কাটল সদায় ধীৰ স্থিৰ আৰু ভদ্ৰতাৰে কথা বতৰা আগবঢ়ায়। এওঁলোক সৃজনীশীল প্ৰতিভাৰ অধিকাৰী আৰু ঈশ্বৰ বিশ্বাসী হয়। 2026-27 বৰ্ষটো মেষ ৰাশিৰ ব্যক্তিসকলৰ কেনে হ'ব? বছৰটোৰ আৰম্ভণি সিমান সুখকৰ নহ'ব। ৰোগ, শোক, অৱনতি আদি প্ৰকৃতি, অপমান, বন্ধু ক্ষতি, ধন ক্ষতি, বিবাদ আদি অশুভ ফল দেখা পাব পাৰে। মনলৈ দুশ্চিন্তা, অতিৰিক্ত ধন ব্যয় আদি হোৱাৰ সম্ভাৱনা দেখা যায়। মেষ ৰাশিৰ শুভাশুভ। শুভ বাৰ হৈছে মংগলবাৰ, শুভ দিশ হৈছে পূব, শুভ তাৰিখ হৈছে প্ৰতি মাহৰ 7, 9 আৰু 18, অশুভ বাৰ হৈছে ৰবিবাৰ। মেষ ৰাশিৰ জাতক জাতিকাই কি প্ৰতিকাৰ ল'ব লাগিব? মেষ ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহটো হৈছে শনি, মংগল, বুধ আৰু কেতু। বছৰটোৰ আৰম্ভণিতেই যদি সৰ্বগ্ৰহৰ বাবে কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা গ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ স্মৃতিশক্তি অতি প্ৰখৰ হোৱা দেখা যায়। এই ৰাশিৰ জাতক জাতিকা বুদ্ধিমান, পৰিশ্ৰমী আৰু ধীৰ স্থিৰ হোৱা দেখা যায়। বৃষ ৰাশিৰ ব্যক্তিসকলে বহু সময়ত নিজৰ ধৈৰ্য আৰু প্ৰতিভাৰ বলত কম বয়সতে কৰ্মোন্নতি কৰিব পাৰে। বৃষ ৰাশিৰ ব্যক্তিয়ে প্ৰবঞ্চনা, চতুৰতা আদি অশুভ কাৰ্য ঘৃণা কৰে। এই ৰাশিৰ ব্যক্তিয়ে অদৃশ্য শক্তিক যথেষ্ট বিশ্বাস কৰে। ভোগবিলাসৰ প্ৰতি এই ৰাশিৰ ব্যক্তিৰ অধিক প্ৰৱণতা দেখা পোৱা যায়। এওঁলোকে সমাজৰ বেয়াৰ বিৰুদ্ধে মাত মাতিবলৈ কুণ্ঠাবোধ নকৰে। বৃষ ৰাশিৰ ব্যক্তিসকলৰ হৃদয় বৰ কোমল আৰু সকলোৰে লগত মিলি থাকিবলৈ যত্নপৰায়ণ হোৱা দেখা যায়। 2026-27 বৰ্ষটো আপোনাৰ কেনে হ'ব? ধনস্থানত বৃহস্পতিৰ বাবে বছৰটোত সাফল্য দেখা যায়, কিন্তু মাজে সময়ে ৰোগ, দুখ, স্বাস্থ্যহানি, দুশ্চিন্তা আদিৰ নিশ্চয় সন্মুখীন হ'ব। ভূমি লাভ, সম্পদ লাভ আদিৰ যোগ আছে। মোটামুটিভাৱে বছৰটোত আপুনি এক মিশ্ৰিত ফলাফল লাভ কৰিব। বৃষ ৰাশিৰ শুভাশুভ কি? শুভ ৰং হৈছে সেউজীয়া আৰু গোলাপী। শুভ সংখ্যা 6, 15। শুভ দিন শুক্ৰবাৰ। শুভ ৰত্ন হীৰা। বৃষ ৰাশিৰ জাতক জাতিকাই কি প্ৰতিকাৰ ল'ব? নতুন বছৰটোত বৃষ ৰাশিৰ ব্যক্তিসকলে প্ৰতিকাৰ কৰিব লগা গ্ৰহকেইটা হৈছে বুধ আৰু কেতু। অশুভ গ্ৰহৰ বাবে বছৰটোৰ আৰম্ভণিতেই যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকা ধীৰ গতি সম্পন্ন, স্থিৰ, শ্ৰেষ্ঠ, অভিলাষী, স্পষ্টবাদী হোৱা দেখা যায়, কিন্তু পৰিস্থিতি সাপেক্ষে কেতিয়াবা ক্ৰূৰ হোৱাও দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাই আনৰ উপদেশ মতে কাম কৰিবলৈ টান পায় আৰু স্পষ্টভাৱে ইয়াৰ বিৰোধিতা কৰে। এই ৰাশিৰ ব্যক্তিসকল অধিক কাৰ্যক্ষম সম্পন্ন। মিথুন ৰাশিৰ জাতক জাতিকাৰ অৰ্থভাৱ মধ্যমীয় হোৱা দেখা যায় যদিও নিজৰ কৰ্মদক্ষতাৰ গুণত, নিজৰ বুদ্ধিমত্তা আদিৰ ফলত প্ৰভূত অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। মিথুন ৰাশিৰ ব্যক্তিসকলে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগত মিলিব পাৰে। অতিৰিক্ত চিন্তা আৰু পৰিশ্ৰমৰ ফলত এই ৰাশিৰ লোকৰ বহু সময়ত হীৰা পীড়া, স্নায়ৱিক দুৰ্বলতা, মধুমেহ আদি ৰোগ হোৱা দেখা যায়। 2026-27 চনটো আপোনাৰ কাৰণে কেনে হ'ব? মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে বৰ্ষাৰম্ভ সময়ত দুশ্চিন্তা, অপমান, অশুভ প্ৰবৃত্তি আদি দেখা যাব।
পিছলৈ সুসংবাদ, নিজৰ প্ৰচেষ্টাত সাফল্য লাভ আৰু ধন প্ৰতিভাৰ স্বীকৃতি লাভ দেখা যায়। শুভাশুভ এই ৰাশিৰ শুভ গ্ৰহ হৈছে বুধ আৰু বৃহস্পতি। শুভ ৰং সেউজীয়া, শুভ ৰত্ন পান্না, শুভ দিশ উত্তৰ আৰু পশ্চিম, শুভ সংখ্যা হৈছে 5 আৰু 8, অশুভ সংখ্যা 3 আৰু 9। মিথুন ৰাশিৰ ব্যক্তিসকলৰ অশুভ গ্ৰহ হ'ল কেতু, শনি আৰু মংগল। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশি ৰাশিচক্ৰৰ চতুৰ্থ ৰাশি হৈছে কৰ্কট। কৰ্কট ৰাশিৰ জাতক জাতিকা মানৱতাবাদী, ধৰ্মপৰায়ণ, কুলশ্ৰেষ্ঠ, সত্যবাদী আৰু ভক্তিপৰায়ণ হোৱা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকল স্ব উপাৰ্জিত ধন সম্পদ ভোগী হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাই অকলশৰে থাকি ভাল নাপায়। এই ৰাশিৰ ব্যক্তিসকলে আনৰ দুখ কষ্ট দেখিলে কষ্ট পায় আৰু নিজৰ সামৰ্থ্য অনুযায়ী দান দক্ষিণা আদিৰে সহায় সাহায্য কৰি ভাল পায়। কৰ্কট ৰাশিৰ জাতক জাতিকাই কেইবাটাও ভাষাত পাৰদৰ্শিতা লাভ কৰাৰ ক্ষমতা থকা দেখা যায়। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কথা বতৰা মাৰ্জিত, স্পষ্ট আৰু মিতব্যয়ী হোৱা দেখা যায়। এওঁলোকে জ্যেষ্ঠজনক আদৰ সন্মান কৰাৰ লগতে কনিষ্ঠজনক মৰম চেনেহ আদি কৰে। 2026-27 বৰ্ষটো আপোনাৰ কেনে হ'ব? কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে বছৰৰ আৰম্ভণিতে বিবাদ, ক্ষতি, স্বাস্থ্যহানি, অশান্তি আদি আছে যদিও কৰ্মপ্ৰাপ্তিৰ সম্পূৰ্ণ সম্ভাৱনা আছে। শুভাশুভ কৰ্কট ৰাশিৰ বাবে শুভ গ্ৰহটো হ'ল চন্দ্ৰ। শুভ বাৰ সোমবাৰ, শুক্ৰবাৰ। শুভ ৰং বগা আৰু গোলাপী। শুভ ধাতু ৰূপ। অশুভ গ্ৰহ হ'ল শুক্ৰ আৰু বুধ। অশুভ দিশ দক্ষিণ। অশুভ বাৰ বুধবাৰ। কৰ্কট ৰাশিৰ ব্যক্তিৰ বাবে এই বছৰ অশুভ গ্ৰহ হ'ল ৰাহু, শনি আৰু বৃহস্পতি। অশুভ গ্ৰহৰ বাবে বছৰটোৰ আৰম্ভণিতে যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। সিংহ ৰাশি সিংহ ৰাশি ৰাশিচক্ৰৰ পঞ্চম ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকল স্বাভাৱিকতে সাহসী আৰু মাংসলোভী, স্বাৰ্থলোভী আৰু কঠিন হৃদয় প্ৰকৃতিৰ হোৱা দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাই বহু সময়ত মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈ সমাজত হুলস্থুল কৰা দেখা যায়। সিংহ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰতো মাজে সময়ে আহুকালে দেখা দিয়ে। সিংহ ৰাশিৰ জাতক জাতিকাৰ বিদ্যা বুদ্ধি মধ্যমীয়া হোৱা দেখা যায়। অৱশ্যে এই ৰাশিৰ লোকে নিজৰ চেষ্টাৰ বলত বিদ্যা বুদ্ধি অৰ্জনত কোনো অসুবিধাত নপৰে। এই ৰাশিৰ ব্যক্তিসকল চৌখিন, সুন্দৰ আৰু ঘৰখন পৰিপাটিকৈ ৰাখিব বিচাৰে। সিংহ ৰাশিৰ জাতক জাতিকা লেখক, চিত্ৰকৰ, নাট্যকাৰ, ব্যৱসায় আদি বিভিন্ন বিষয়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। সিংহ ৰাশিৰ ব্যক্তিয়ে নিজৰ দুখ কষ্ট, মান অপমান আদি আনৰ আগত প্ৰকাশ কৰি ভাল পায়। এওঁলোকে মাজে সময়ে কোনো অসৎ প্ৰবৃত্তিৰ লোকৰ সংগত পৰি অবাধে পৰিচালিত হোৱা দেখা যায়। 2026-27 চনটো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে কেনে হ'ব? লগ্নত কেতুৰ অৱস্থান থকা হেতু বছৰৰ আৰম্ভণিতে সিংহ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত অলপ দুশ্চিন্তা, বিবাদ, শত্ৰু ভয় আদি অশুভ দেখা যায়। দাম্পত্যত অশুভ ফলে লগ দিব পাৰে। মাজে মাজে স্বাস্থ্যহানি হ'ব পাৰে। কৰ্মস্থানত শুক্ৰৰ প্ৰভাৱৰ বাবে অশুভ প্ৰভাৱ পৰিব পাৰে। কিন্তু বছৰটোৰ মাজভাগৰ পৰা শেষলৈকে বৃহস্পতিৰ বাবে অৰ্থলাভ, বিদ্যালাভ, কৰ্মস্থানত উন্নতি আদি হোৱা দেখা যায়। শুভাশুভ সিংহ ৰাশিৰ ব্যক্তিৰ শুভ গ্ৰহ হ'ল মংগল, ৰবি আৰু বৃহস্পতি। অশুভ গ্ৰহ হ'ল শুক্ৰ আৰু বুধ। শুভ ৰং ৰঙা আৰু হালধীয়া। শুভ সংখ্যা 1 আৰু 4। শুভ ৰত্ন ৰুবি আৰু মাণিকা। শুভ ধাতু তাম। শুভ বাৰ ৰবিবাৰ। এই বছৰ সিংহ ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহ হৈছে ৰাহু, শনি আৰু মংগল। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ৰাশিচক্ৰৰ ষষ্ঠ ৰাশিটো হৈছে কন্যা ৰাশি। এই ৰাশিৰ প্ৰতীক চিহ্নটোৰ পৰাই বুজিব পাৰি যে এই ৰাশিৰ ব্যক্তিসকল সৰল আৰু পবিত্ৰ মনৰ অধিকাৰী। কন্যা ৰাশিৰ লোকসকলে গৱেষণা, বিজ্ঞানৰ সৃষ্টি, সাহিত্য, নাট্যকাৰ, আইন আদি দিশত পাৰদৰ্শিতা দেখুৱাব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকল ক্ষমাশীল, ধাৰ্মিক, সুমতিপৰায়ণ, লেখক, চিত্ৰকাৰ আদিত সুনাম অৰ্জন কৰিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকা সমাজৰ সকলো শ্ৰেণীৰ লগত সহজে মিলিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ মন সাহসেৰে পৰিপূৰ্ণ হৈ থাকে। কন্যা ৰাশিৰ লোকে সমালোচনা সততে সহ্য কৰিব নোৱাৰে। এই ৰাশিৰ লোকে চাকৰিতকৈ ব্যৱসায়ত অধিক উন্নতি লাভ কৰা দেখা যায়। কন্যা ৰাশিৰ লোকে সহজে শত্ৰু জয় কৰিব পাৰে। 2026-27 বৰ্ষটো কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে কেনে হ'ব? বছৰটোৰ আৰম্ভণিতে দুৰ্ঘটনা, অতিব্যয়, দুখ প্ৰভৃতি আদি অশুভ ফল দেখা যায়।
বছৰৰ মাজভাগৰ পৰা শেষলৈকে সফলতা, ধন লাভ, কৰ্মপ্ৰাপ্তি লাভৰ যোগ আছে। শুভাশুভ শুভ গ্ৰহ বুধ আৰু বৃহস্পতি, শুভ বাৰ বুধবাৰ, শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, 5 আৰু 14, অশুভ বাৰ শনি, অশুভ মাহ ভাদ, অশুভ ধাতু সোণ। এই বছৰ কন্যা ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহ হ'ল কেতু, শনি, মংগল আৰু ৰাহু। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ৰাশি চক্ৰৰ সপ্তমটো ৰাশি হৈছে এই তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকা মানৱতাবাদী, সংস্কৃতি অনুৰাগী আৰু সৰল মনৰ হোৱা দেখা যায়। এই ৰাশিৰ লোকে দকৈ ভাবি চিন্তিহে কোনো কামত হাত দিয়ে। দাম্পত্য জীৱনত সুখ শান্তি বজাই ৰাখিবলৈ তুলা ৰাশিৰ লোকে চেষ্টাৰ কেতিয়াও ত্ৰুটি নকৰে। তুলা ৰাশিৰ জাতক জাতিকা সংগীত, নৃত্য গীত, কলাৰ প্ৰতি অধিক আসক্ত হোৱা দেখা যায়। এই ৰাশিৰ জাতক জাতিকাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে। তুলা ৰাশিৰ লোকে বিপৰীতমুখী শক্তিৰ বিৰুদ্ধে মাত মাতে, সকলো জ্ঞান বুদ্ধিক নিষ্ঠাৰে কামত লগায়। এই ৰাশিৰ জাতক জাতিকা কোমল স্বভাৱৰ। তুলা ৰাশিৰ ব্যক্তিসকলে কেইবাটাও ভাষাত পাৰদৰ্শিতা দেখুৱাব পৰা সক্ষমতা থাকে। তুলা ৰাশিৰ ব্যক্তিসকল কথা বাৰ্তাত স্পষ্ট আৰু মিতব্যয়ী। তুলা ৰাশিৰ ব্যক্তিসকলে ডাঙৰতকৈও ডাঙৰ সমস্যা মূৰ পাতি লৈ তাৰ সমাধান কৰিবলৈ সক্ষম হয়। সামাজিকভাৱে ৰাজহুৱা কামত অংশগ্ৰহণ কৰি ভাল পায় আৰু দান দক্ষিণা দি ভাল পায়। 2026-27 চনটো আপোনাৰ বাবে কেনে হ'ব পাৰে? বছৰৰ আৰম্ভণি তুলা ৰাশিৰ লোকৰ বাবে খুব এটা শুভ নহয়। হতাশা, দুশ্চিন্তা আদি আহিব পাৰে, কিন্তু নিজৰ প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু পাৰিবাৰিক সুখ আনন্দ বৃদ্ধিৰ যোগ আছে। নিবনুৱাসকলৰ বাবে কৰ্মলাভৰ যোগ আছে। কৰ্মত নিয়োজিতসকলৰ কৰ্মোন্নতিৰ যোগ আছে। বিদ্যাৰ্থী আৰু শিল্পীসকলে সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব। শুভাশুভ শুভ তাৰিখ হৈছে 6 আৰু 15, শুভ বাৰ শুক্ৰবাৰ, অশুভ মাহ মাঘ মাহ, প্ৰিয় ধাতু প্লেটিনাম, প্ৰিয় ৰত্ন হীৰা, শুভ ৰং বগা, অশুভ বাৰ বৃহস্পতি আৰু ৰবি, অশুভ সংখ্যা 1 আৰু 9। তুলা ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহ হ'ল শনি, মংগল, ৰাহু আৰু বুধ। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশি ৰাশি চক্ৰৰ অষ্টমটো ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকা সাধাৰণতে বহুত ধন সম্পত্তিৰ অধিকাৰী আৰু ভোগী হোৱা দেখা যায়। এওঁলোক কেতিয়াবা কোমল মনৰ আৰু কেতিয়াবা কঠোৰ মনৰ হোৱাও দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকা আত্মনিৰ্ভৰশীল, কৰ্মদক্ষ, কল্পনাপ্ৰবণ আৰু গম্ভীৰ। এই ৰাশিৰ জাতক জাতিকা কেতিয়াও নিজৰ যুক্তিৰ পৰা বিচলিত নহয়। এই ৰাশিৰ জাতক জাতিকাই ৰাজসেৱা কৰি ভাল পায়। এওঁলোকে উন্নত জীৱন যাপন কৰি ভাল পায়। বৃশ্চিক ৰাশিৰ লোকৰ জীৱনৰ আৰম্ভণিতে অৰ্থোপাৰ্জন কৰিবলৈ বহু কষ্ট কৰিবলগীয়া হয়। জীৱনৰ মাজভাগত দুই এটা কামেৰে নিজকে চম্ভালি গৈ থাকে, কিন্তু জীৱনৰ শেষৰ সময়ছোৱা বৰ সুন্দৰ হোৱা দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকা অত্যন্ত মৰমীয়াল। টকা পইচাৰ ক্ষেত্ৰত এই ৰাশিৰ লোক অলপ কৃপণ হোৱা দেখা যায় যদিও খোৱা বোৱাৰ ক্ষেত্ৰত কেতিয়াও কৃপণালি নকৰে। এই ৰাশিৰ লোকে বন্ধু বান্ধৱ, আত্মীয় স্বজন আদি সকলোৰে লগত মিলি থাকিবলৈ ভাল পায়। 2026-2027 চনটো বৃশ্চিক ৰাশিৰ বাবে কেনে হ'ব পাৰে? বছৰটোৰ আৰম্ভণিতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ফল পোৱাত বিলম্ব হ'ব। শিক্ষাৰ্থীসকলৰ বাবে বিদ্যাত বাধা আৰু সন্তানৰ বাবে চিন্তাৰ কাৰণ থাকিব। অযথা খৰচ বৃদ্ধি পাব পাৰে। কৰ্মস্থানত বাধা, পদোন্নতিত বাধা আহিব পাৰে। শুভ বাৰ হৈছে মংগল, অশুভ বাৰ ৰবি, অশুভ মাহ কাতি, শুভ দিশ উত্তৰ। প্ৰতিকাৰ বৃশ্চিক ৰাশিৰ অশুভ গ্ৰহকেইটা হ'ল ৰাহু, শুক্ৰ, বৃহস্পতি। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ধনু ৰাশি ৰাশি চক্ৰৰ নৱম ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ ব্যক্তিসকল ধনুৰ দৰে শক্তিশালী, সুৰক্ষিত আৰু নানান যশস্যাৰে যশস্বী হোৱা দেখা যায়। ধনু ৰাশিৰ ব্যক্তিসকল স্বাধীনচেতিয়া, শান্তিপ্ৰিয় আৰু সূক্ষ্ম দৃষ্টি সম্পন্ন। বহু সময়ত এই ৰাশিৰ ব্যক্তিসকল সামাজিকভাৱে উপকৃত হৈ ৰয়। এওঁলোকে তীৰ্থ ভ্ৰমণ কৰি ভাল পায় আৰু বিদেশ ভ্ৰমণতো অংশ লয়। ধনু ৰাশিৰ ব্যক্তিসকল নিজৰ স্বাৰ্থৰ বাবে অধিক সচেতন। নিজৰ কামখিনি কৰিহে আনৰ কামত হাত দিয়ে। ধনু ৰাশিৰ ব্যক্তিসকলে উচিত সময়ত উচিত সিদ্ধান্ত ল'ব পাৰে। 2026-27 চনটো কেনে যাব? কৰ্মত উদ্যম বৃদ্ধি পাব। বছৰটোৰ আৰম্ভণিতে সুখ শান্তিত ব্যাঘাত, স্বাস্থ্যহানি, বিদ্যাত বাধা আহিব। পাছলৈ বিদ্যাত শুভ হ'ব, কৰ্মসংস্থাপন লাভ হ'ব, সন্তানৰ বাবে চিন্তা বাঢ়িব, নতুন ব্যৱসায় আৰম্ভ হোৱাৰ যোগ আছে, বিবাহ আদি মাংগলিক কাৰ্য সম্পাদন আৰু ধন বৃদ্ধিৰ যোগ আছে।
কেতুৰ অৱস্থানৰ বাবে কৰ্ম বিলম্বতা আৰু ভাগ্যহানি হ'ব পাৰে। শুভাশুভ শুভ গ্ৰহ বৃহস্পতি, শুভ বাৰ বৃহস্পতি আৰু সোমবাৰ, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং হালধীয়া, শুভ ধাতু সোণ, শুভ ৰত্ন পীত পোখৰাজ। প্ৰতিকাৰ এই বছৰটো ধনুৰাশিৰ অশুভ গ্ৰহ হৈছে বুধ, শনি আৰু কেতু। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মকৰ ৰাশি মকৰ ৰাশিৰ ব্যক্তিসকল সচৰাচৰ বুদ্ধিমান, আত্মবিশ্বাসী, ভোগবিলাসী, স্নেহপ্ৰৱণ আৰু দায়িত্বশীল হোৱা দেখা যায়। দেখাত সহজ যেন লাগিলেও এই ৰাশিৰ লোকক বুজি পোৱা কঠিন। মাজে সময়ে আত্মবিশ্বাসৰ অভাৱত নৈৰাশ্যত ভোগে। এই ৰাশিৰ জাতক জাতিকা সাধাৰণতে পৰস্ত্ৰী অভিলাষী হোৱা দেখা যায়। এওঁলোক প্ৰবল মন্ত্ৰণা শক্তিৰ অধিকাৰী আৰু তৰ্ক বিষয়ত পাকৈত হয়। মকৰ ৰাশিৰ ব্যক্তিসকল তীক্ষ্ণ বুদ্ধিসম্পন্ন হোৱা দেখা যায়। এওঁলোকৰ দাম্পত্য জীৱন খুব এটা মধুৰ নহয়। সমাজত সদায় আগস্থান লাভ কৰে আৰু কৰ্মক্ষেত্ৰত সদায় আগৰণুৱা হিচাপে কাম কৰি ভাল পায়। 2026-27 চনটো আপোনাৰ কেনে হ'ব পাৰে? বছৰটোৰ আৰম্ভণিতে ধননাশৰ যোগ আছে। কাৰ্যসিদ্ধিত বাধা, শিক্ষাত বাধা, কোনো সম্পত্তি ক্ৰয় কৰাত বিলম্বতা, ৰোগ বৃদ্ধি আদি হ'ব পাৰে। শুভাশুভ শুভ গ্ৰহ শুক্ৰ, শুভ বাৰ শুক্ৰবাৰ আৰু শনিবাৰ, শুভ ৰং কজলা, শুভ ৰত্ন ইন্দ্ৰনীল, শুভ সংখ্যা 3 আৰু 8। প্ৰতিকাৰ মকৰ ৰাশিৰ ব্যক্তিৰ অশুভ গ্ৰহ হৈছে শনি, ৰাহু, কেতু। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশি ৰাশিচক্ৰৰ একাদশ ৰাশিটো হৈছে কুম্ভ। কুম্ভ ৰাশিৰ জাতক জাতিকা ঘোঁৰাৰ দৰে সুন্দৰ দৃষ্টিযুক্ত। কুম্ভ ৰাশিৰ ব্যক্তিসকল ধনশালী আৰু আমোদ প্ৰিয় হয়। এওঁলোক ঈশ্বৰত বিশ্বাসী আৰু বন্ধু পত্নীৰ প্ৰতি আসক্ত হোৱা দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকা উদ্যমী, একাগ্ৰ আৰু ভাবুক প্ৰকৃতিৰ। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সন্মান বজাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলায়। যদি কোনো কাৰণত মানহানি হয় তেন্তে কুম্ভ ৰাশিৰ ব্যক্তিসকল ক্ৰুদ্ধ হৈ পৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাই কেতিয়াও আনৰ সন্মান হাৰিৰ চেষ্টা নকৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকল স্বাধীন চেতিয়া মনৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বিবাহ হঠাৎ হোৱা দেখা যায়। এওঁলোকে ভ্ৰমণ কৰি ভাল পায়। 2026-27 চনটো কুম্ভ ৰাশিৰ বাবে কেনে হ'ব পাৰে? মনত ভ্ৰান্তি, দুখ আৰু প্ৰতিযোগিতামূলক কৰ্মত ব্যৰ্থতা আহিব পাৰে। কিন্তু পাছলৈ অৰ্থলাভ, সম্পদ লাভ, প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব পাৰে। বছৰটোৰ মাজভাগত অৰ্থলাভ, কৰ্মলাভ, পদোন্নতি আদি শুভ ফলৰ আগমন হ'ব। কিন্তু শেষৰ সময়ছোৱাত ৰোগ আদি অশুভ কাৰকৰ যোগ আছে। শুভাশুভ কুম্ভ ৰাশিৰ শুভ গ্ৰহ হ'ল শুক্ৰ, শনি, শুভ বাৰ শুক্ৰবাৰ, শনিবাৰ, শুভ ৰং কজলা আৰু নীলা, শুভ ৰত্ন ইন্দ্ৰনীল, শুভ সংখ্যা 3 আৰু 8। প্ৰতিকাৰ এই বছৰটোত কুম্ভ ৰাশিৰ অশুভ গ্ৰহকেইটা হ'ল ৰাহু, কেতু আৰু মংগল। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশি ৰাশিচক্ৰৰ দ্বাদশ তথা শেষৰটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকা শান্তিপ্ৰিয়, আশাবাদী, উদাৰ প্ৰকৃতিৰ, নতুন উদ্ভাৱনী সম্পন্ন, সহানুভূতিশীল আৰু কৰ্তব্যপৰায়ণ। নিজে যিটো ভাল বুলি ভাবে সেই অনুসাৰে কাম কৰে। মীন ৰাশিৰ যুৱক যুৱতীয়ে নিজ গুণ আৰু বুদ্ধিৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰিব পাৰে। মীন ৰাশিৰ ব্যক্তিসকলৰ বিবাহিত জীৱন সুখময় নহয়। দাম্পত্য জীৱনত বহু মতানৈক্য দেখা যায়। মীন ৰাশিৰ ব্যক্তিৰ ৰোগ কম হয়। মীন ৰাশিৰ ব্যক্তিয়ে স্বাধীনভাৱে থাকি, স্বাধীনভাৱে বসবাস কৰি, স্বাধীনভাৱে নিজৰ কৰ্ম কৰি মনত আনন্দ লাভ কৰে। 2026-2027 চনটো মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে কেনে হ'ব পাৰে? বছৰটোৰ আৰম্ভণিতে কৰ্মত বিলম্বতা দেখা পাব, ৰোগ বৃদ্ধি পাব, খং বৃদ্ধি, জেদ বৃদ্ধি আৰু উচ্চাকাংক্ষী হ'ব। বছৰটোৰ মাজভাগত বুধ অৱস্থান কৰাত কৰ্মক্ষেত্ৰত শুভ হ'ব। কিন্তু শেষৰ চোৱাত আকৌ কেতুৰ অৱস্থানৰ বাবে ৰোগ বৃদ্ধি, শত্ৰু বৃদ্ধি, ধননাশ আদি হ'ব পাৰে। শুভাশুভ মীন ৰাশিৰ ব্যক্তিৰ শুভ বাৰ সোমবাৰ, শুভ সংখ্যা 3, শুভ ৰং হালধীয়া, শুভ ধাতু সোণ, শুভ ৰত্ন পীত পোখৰাজ। প্ৰতিকাৰ মীন ৰাশিৰ অশুভ গ্ৰহকেইটা হ'ল ৰাহু, কেতু আৰু শনি। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।